26 বিধানসভা নিৰ্বাচনত দলগত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজ্য দলে। বিজেপি এআইডিএফক বাদ দি গঠন হ'ব মহাজোঁট। দলগাঁও বিধানসভা সমষ্টিৰ জাতীয় যুৱ বাহিনী গঠন। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ ভেটি মজবুত কৰাত গুৰুত্ব আৰোপ কৰিছে বিভিন্ন ৰাজনৈতিক দলে। অখিল গগৈ নেতৃত্বাধীন ৰাজ্যৰ দলেও দলৰ ভেটি শক্তিশালী কৰাত নামিছে। দেওবাৰে দৰঙত দলগাঁও সমষ্টিৰ জাতীয় যুৱ বাহিনী গঠনাৰ্থে ধোলা শংকৰাজান ৰংগমঞ্চত অনুষ্ঠিত কৰে এখনি সাধাৰণ সভা। উক্ত সভাত ৰাজ্য দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, শ্যামটিলা অপৰীয়া জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য ময়ূৰী খাতুন, দৰং জিলা ৰাজ্য দলৰ সভাপতি ঘনশ্যাম ৰাজবংশী, কাৰ্যকৰী সভাপতি আব্দুল হালিম, দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শচীন শৰ্মা, ৰাজ্য দলৰ দলগাঁও সমষ্টিৰ সভাপতি আৰব আলী উপস্থিত থাকে। ছামিদুল ইছলামক সভাপতি মিজানুৰ ইছলাম আৰু আবিদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ 51জনীয়া দলগাঁও সমষ্টিৰ জাতীয় যুৱ বাহিনী গঠন কৰা হয়। ৰাজ্য দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দলৰ পৰা অৰ্ধ শতাধিক লোকে ৰাজ্য দলত যোগদান কৰে। আগন্তুক 26 বিধানসভা নিৰ্বাচনত বিজেপি আৰু এআইডিএফক বাদ দি বিৰোধী দলসমূহে মহাজোঁট গঠন কৰি নিৰ্বাচন খেলিব আৰু দলগত প্ৰাৰ্থী দিব বুলি মন্তব্য প্ৰকাশ কৰে ৰাজ্য দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। আজি আমাৰ দলগাঁও বিধানসভা সমষ্টি কমিটিৰ উদ্যোগত আমি ধুলাত এখনি সাধাৰণ সভা আয়োজন কৰিছিলোঁ আৰু এইখন সভাত শ্যামটিলা অপৰীয়া জিলা পৰিষদ সমষ্টিৰ পৰা ৰাইজে বিপুলবোৰত জয়যুক্ত কৰি পঠোৱা ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ময়ূৰী খাতুন ডাঙৰীয়ানীক আজি দলৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দলগাঁও বিধানসভা সমষ্টি কমিটিৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰ উপৰিও আজি দলগাঁও বিধানসভা সমষ্টিৰ ভিত্তিত আমাৰ আজি জাতীয় যুৱ বাহিনী, ৰাইজৰ দলৰ যি যুৱ শাখা ইয়থ চেল জাতীয় যুৱ বাহিনী আজি কমিটি গঠন কৰা হয় আৰু আজি এটা শক্তিশালী কমিটি গঠন কৰা হৈছে। আৰু আজিৰ পৰাই আমি আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমি দলগাঁও বিধানসভা সমষ্টিত আমাৰ ৰাইজৰ দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আৰু ৰাইজৰ দলৰ যিমান নীতি আদৰ্শ আছে, অখিল গগৈদেৱৰ যি সপোন আছে, আমাৰ চৰকাৰ গঠন হ'লে আমি কি কাম কৰিম, কি কাম নকৰিম, এই গোটেই কথাবিলাক আজিৰ পৰা আমি দলগাঁও বিধানসভা সমষ্টিৰ গাঁৱে ভূঞে চুবুৰীয়ে বিভিন্ন মানুহৰ ঘৰে ঘৰে গৈ প্ৰচাৰ কৰিব লাগিব আৰু এই সম্পৰ্কে আমাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰাৰ্থীটো দলগাঁও সমষ্টিত দিয়া হ'ব, কিন্তু প্ৰাৰ্থী কোন হ'ব সেই সম্পৰ্কে দলে সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ, CPM, CPI আদি কৰি যিমান বিৰোধী দল আছে, বিজেপি উগ্ৰ হিন্দুত্ববাদী বিজেপি দল আৰু উগ্ৰ মুছলমানবাদী UDF দল, এই দুই সাম্প্ৰদায়িক দলক বাদ দি অসমত যিমান বিৰোধী দল আছে, এই গোটেই বিৰোধী দলসমূহক একত্ৰিত কৰি এটা গ্ৰেণ্ড এলায়েন্স কৰিবৰ কাৰণে এটা চেষ্টা অব্যাহত আছে। সেই গ্ৰেণ্ড এলায়েন্স হোৱাৰ পিছত কোন দলে ইয়াত ইলেকশ্যন খেলিব বা নেখেলিব সেই সিদ্ধান্ত সেই সময়ত পৰৱৰ্তী সময়ত নিৰ্ধাৰিত হ'ব আৰু ৰাইজৰ দলৰ ফালৰ পৰা কাক প্ৰাৰ্থিত্ব দিব বা নিদিব ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব। আমি দলৰ এজন কৰ্মকৰ্তা হিচাপে আমাৰ দায়িত্ব হৈছে আমি ৰাইজৰ দলৰ নীতি আদৰ্শক, ৰাইজৰ দলৰ লক্ষ্যক আমি জনসাধাৰণৰ মাজলৈ লৈ যোৱা, জনসাধাৰণৰ ঘৰে ঘৰে আমাৰ এই বাৰ্তা লৈ যোৱা আৰু সেই কাম কৰিবৰ কাৰণে আজি জাতীয় যুৱ বাহিনী গঠন কৰা হৈছে। যুৱ শক্তিয়ে, আমাৰ যুৱ বাহিনীয়ে এই গোটেই কাম, গোটেই লক্ষ্য, গোটেই আমাৰ ৰাইজৰ দলৰ যি নীতি আদৰ্শ, এই গোটেই বাৰ্তাটো আমাৰ দলগাঁও বিধানসভা সমষ্টিৰ লগতে আমাৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহৰ ঘৰত এই বাৰ্তা লৈ যোৱা হ'ব আৰু এই সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে। নাই চাওক, শক্তিশালী ভেটি আছে বুলি বহুতে দাবী কৰে। আমি দেখোন ময়ূৰী বাইদেউক ইয়াতে জয়যুক্ত কৰাইছোঁ। গতিকে ইমান ভেটি যদি শক্তিশালী থকাৰ পাছত আমি ময়ূৰী বাইদেউক কেনেকৈ জয়যুক্ত কৰালোঁ? আৰু জয়যুক্ত হৈছেতো হৈছেই, সমগ্ৰ অসমৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত তেখেতে জয়যুক্ত হৈছে। গতিকে কোনো দলৰ কোনো ধৰণৰ পৈতৃক সম্পত্তি নহয় যে এই ভোটখিনি আমাৰ হয়, এই ভোটখিনি বেলেগে ল'ব নোৱাৰিব। জনতা জনাৰ্দন, জনতাই সিদ্ধান্ত গ্ৰহণ কৰে। জনতাই বিবেচনা কৰি চাব কোন দলে ৰাইজৰ হকে মাত মাতি আছে, কোন দলে ৰাইজৰ হকে মাত মাতিব, কোন দলক ভোট দিলে জনতাৰ লাভ হ'ব, জনতাৰ উপকাৰ হ'ব, জনতাই অত বছৰে সন্মুখীন হৈ অহা সমস্যাসমূহ চূড়ান্ত সমাধান হ'ব, এই কথাবিলাক জনতাই বিবেচনা কৰিব। গতিকে ৰাইজে ৰজা পাতিব যাওঁতে ৰাইজে বিবেচনা কৰিব। গতিকে আমি ৰাইজৰ দলৰ আমাৰ যিখিনি নীতি আদৰ্শ, আমি কি কৰ্মসূচী আমাৰ ৰাইজৰ দলে চৰকাৰত আহিলে আমাৰ কি কৰ্মসূচী আমি ৰূপায়ণ কৰিম, এই কথা বতৰাবিলাক
আমি দলীয় কৰ্মকৰ্তা হিচাপে আমি ৰাইজৰ মাজলৈকে নিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু জাতীয় যুৱ বাহিনী যুৱ শক্তিয়ে এই কথাখিনি ৰাইজৰ মাজলৈকে লৈ যাব। চকু চৰহা যিসকল ব্যক্তি তেওঁলোকেহে এনেকুৱা অভিযোগবিলাক আনে, যিসকলে এটা চকু বন্ধ কৰি বাকী দুনিয়াটো চায়, দুটা চকু মেলি যিসকলে চায় দুনিয়াটো, তেওঁলোকে এনেকুৱা ধৰণৰ অভিযোগ আনিব নোৱাৰে। যোৱা পৰহি দিনাও দেখোন অখিল গগৈদেৱে শিৱসাগৰত ইমান ডাঙৰ সভাখন কৰিছে, সেই সম্পৰ্কে আমাৰ একাংশ গুদি মেডিয়ে প্ৰচাৰো নকৰে আৰু কিছুসংখ্যক ৰাইজে যিসকলে এটা চকু বন্ধ কৰি চায় তেওঁলোকে দেখাও নাপায়। কিন্তু আমি জানো ৰাইজৰ দলে সকলো কৰ্মকৰ্তাই জানে যে অখিল গগৈদেৱে শদিয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ধুবুৰীলৈকে আৰু কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি ধেমাজি জোনাইলৈকে একে লেঠাৰিয়ে তেখেতে সভা সমিতি কৰি আছে ৰাইজৰ মাজলৈকে দলৰ নীতি আদৰ্শ ৰাইজৰ মাজলৈকে নিবৰ কাৰণে তেখেতে চেষ্টা অব্যাহত ৰাখিছে। উগ্ৰ হিন্দুত্ববাদী বিজেপি দলক কেনেকৈ শাসনৰ পৰা উফৰাব পৰা যায় আৰু উগ্ৰ মুছলমানবাদী UDF দলক কেনেকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা আঁতৰাব পৰা যায় তাৰ কাৰণে তেখেতে দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে। উজনি নামনি মুছলমান হিন্দু এনেকুৱা ধৰণৰ ভেদাভেদ কেতিয়াও অখিল গগৈদেৱৰ লগত নাই বা ৰাইজৰ দলৰ নীতি আদৰ্শত নাই। ৰাইজৰ দলে সামগ্ৰিকভাৱে অসমৰ উন্নয়ন বিচাৰে। ৰাইজৰ দলে মুছলমান মানুহক যিমান অধিকাৰ দিব বিচাৰে হিন্দু মানুহক সিমান অধিকাৰ দিয়ে। হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধিষ্ট জন কোনো ধৰ্মৰ নামত বিভাজন নাই। ৰাইজৰ দলে সকলো ধৰ্মৰ লোককে সমান অধিকাৰ সমান মৰ্যাদা দিব বিচাৰে, সমান মৰ্যাদা দি আহিছে, দি থাকিব। আমাৰ দল কাইলৈ চৰকাৰত আহিলে সকলো ৰাইজে দেখা পাব যে ৰাইজৰ দলৰ চৰকাৰ অহাৰ পিছত সকলো ধৰ্মৰ লোকেই সমান অধিকাৰ পাই আছে, সমান মৰ্যাদা পাই আছে। উজনিৰ লোকে বেছি অধিকাৰ পাব, নামনিৰ লোকে অধিকাৰ নাপাব, বৰাকবেলিৰ মানুহে অধিকাৰ পাব, উত্তৰ অসমৰ মানুহে অধিকাৰ নাপাব। এনেকুৱা ধৰণৰ ভেদাভেদ বা বৈষম্যমূলক চিন্তা ৰাইজৰ দলৰ নীতি আদৰ্শত নাই। ৰাইজৰ দলে সামগ্ৰিকভাৱে সকলো জাতি জনগোষ্ঠীৰ ৯৭টা জনগোষ্ঠী আছে অসমত, প্ৰতিটো ক্ষুদ্ৰ বৰ জনগোষ্ঠীৰ সম উন্নয়ন হওক এই ধ্যান ধাৰণা লৈ ৰাইজৰ দলে কাম কৰি আছে আৰু এই ধ্যান ধাৰণা ৰাইজৰ মাজলৈকে লৈ যাবৰ কাৰণে ৰাইজৰ দলে আহুপূৰ্ত কৰি আছে আৰু সকলো ৰাইজ আজি দলে দলে ৰাইজৰ দলে যোগদান কৰি আছে। আজিৰ সভাটো প্ৰায় ৫০জনতকৈ অধিক লোকে আজি যোগদান কৰিছে। আমাৰ আকৌ ৰাইজৰ দলত যোগদান কাৰ্যসূচী হ'ব দলগাঁও সমষ্টিত, দৰং জিলাৰ বিভিন্ন প্ৰান্তত, সমগ্ৰ অসমতে যোগদান কাৰ্যসূচী চলি আছে, আপোনালোকে দেখা পাই আছে। গতিকে চকু চৰখা ব্যক্তিসকলে ৰাইজৰ দলৰ উত্থানক তেওঁলোকে সহ্য কৰিব পৰা নাই কাৰণে এনেকুৱা ধৰণৰ কিছু মিছা অভিযোগ উত্থাপিত কৰি সামাজিক মাধ্যম উত্তাল কৰিব বিচাৰে। কিন্তু এইবিলাক কথাৰ দ্বাৰাই কোনো ৰাইজ বিচলিত নহয় আৰু ইয়াৰ প্ৰমাণ হৈছে ময়ূৰী খাতুন ডাঙৰীয়াক আজি ১৮,০০০ ভোটৰ ব্যৱধানত ৰাইজে যে জয়যুক্ত কৰি দিছে। কিয় কৰি দিছে? ৰাইজৰ দলৰ নীতি আদৰ্শক, অখিল গগৈদেৱৰ নেতৃত্বক